নোৱাৰে চবৰে কেপেবিলিটি বেলেগ বেলেগ সাকসেসটো হ'ল যেদিনা তোমাৰ পিতৃ মাতৃয়ে ক'ব আমুকজন মোৰ ল'ৰা আমুকজন মোৰ ছোৱালী নিজকে ঘোষণা কৰি দিবা মই এজন সফল ল'ৰা বা ছোৱালী কাৰো সাৰ্টিফিকেটৰ দৰকাৰ নাই মই এজন সাংঘাতিক সফল মানুহ মই নিজে কৈ ফুৰো কিছু আপুনি নিজে নিজে বেছি লেভেল দি অলপ নিজে সফল মানুহ সফল মই কিয় আৰু গুৱাহাটীত মোৰ নিজৰ অট্টালিকা নাই মোৰ একদম হাইফাই কোনো এনেকুৱা মোৰ গাড়ীত চাইৰেনো নাই সিকিউৰিটিও নাই পিছফালে এনেকৈ থিয় হৈ থাকিব দুটা মোৰ কাষত নহয় বাট ষ্টিল আই এম ছাকচেছফুল কাৰণ কিয় জানা মোৰ ঘৰৰ ওচৰৰ মানুহ যেতিয়া আহে আজি কেইদিনমান আগতে কালী পূজা কমিটিৰ মানুহ কেইজনমান আহিল মোৰ মায়ে সেইটো ৰুমত বহিবলৈ দিয়ে য'ত মোৰ এই জাপি গামোচা শৰাই য'ত ভৰ্তি হৈ আছে আৰু সেই যে মানুহবোৰে কয় আপোনাৰ ল'ৰা কিন্তু বিভিন্ন কলেজত মাতে সি খুব ভাল তাকে এইবিলাক সম্বৰ্ধনা দি আমি গৌৰৱ কৰোঁ বুলি যেতিয়া কয় মোৰ মাৰ বুকুখন ফুলি হিমালয়ৰ নিচিনা হয় আৰু কাষৰ ৰুমত বহি থকা দীপক শৰ্মাই ঘোষণা কৰে মই এজন সফল ব্যক্তি কাৰণ মোক লৈ মোৰ মায়ে গৌৰৱ কৰে দ্যাট ইজ সাকসেস একো নিবিচাৰে মা দেউতাই আমাৰ পৰা কেতিয়াও তোমাৰ মা দেউতাই নিবিচাৰে কেতিয়াবা কৈছে নেকি বহুত টকা ইনকাম কৰ কাবাক কৈ পাইছে সুখী হৈ থাকা সেইটো সদায় চাগে কয় ভালে থাকা শৰীৰ ভালে থাকক সেই কথাটো কয় আমাৰ মা দেউতাই কেতিয়াও নকয় মই শুনা নাই কোনো মা দেউতাকে কোৱা তই ডাক্তৰ হ বহুত টকা ইনকাম কৰিব পাৰিবি কেতিয়াবা ধেমালিতে সৰু বাচ্চাক কৈ দিয়ে সেইটো বেলেগ কথা এই বাইদেউসকল আজি ইয়াত বহি আছে মই নাজানো কাৰ কি বেকগ্ৰাউণ্ড মই চিনি নাপাওঁ কিন্তু আই এম চিয়'ৰ এওঁলোকৰ কাহিনী ইনস্পাইৰেশ্যন কাহিনী তোমালোকে শুনিবা মই কাকো চিনি নাপাওঁ এই বাইদেউসকল যিটো পৰিৱেশৰ পৰা ওলাই আহিছে মই চিয়'ৰ যে আপোনালোকে এটা ষ্ট্ৰাগল কৰি ওলাই আহিছে মই চিয়'ৰ আই ডেম চিয়'ৰ এওঁলোকৰো বয়স আছিল এওঁলোকে যদি 20-21 বছৰত এওঁলোকে কাবাক কাবাক তেতিয়াতো চিঠিৰ ছিষ্টেম আছিল না দিছ এ প্ৰেক্টিকেল থিং দিছ ইজ এ ডিফাৰেঞ্চটো এইটোৱে না চিঠিটো লিখিবই মইতো কৈছোঁৱে দিল হে ধড়কনে দো কিন্তু তাৰ লগতে নিজৰ কেৰিয়াৰ গোল ৰেছপন্সিবিলিটি অফ দ্য ফেমিলি লাভ টুৱাৰ্ডছ পেৰেণ্টছ সেইখিনি বুকুত বান্ধি লৈ ফুৰিছিল বাবে আজি এইখন চকী পাবলৈ সক্ষম হৈছে মই আকৌ কৈছোঁ চিঠি লিখাত আপত্তি নাই মই চিয়'ৰ ডেম চিয়'ৰ ছাৰেও জীৱনত বহুত চিঠি লিখিছে কলেজত লিখিছে চবেই ইয়াত নিলিখা মানুহ নাই আমাৰ ইংৰাজীৰ ছাৰ আছে ইমান চিৰিয়াছলি ছাৰেও লিখিছে চিঠি কেতিয়াবা নহয় কেতিয়াবা ছাৰক উল্টাই লিখাইছিল বেলেগে দিছিল আচ্ছা যিয়ে নহওক so the difference on a serious note the difference is মই বাৰ এই কথাটো কৈছোঁ the difference is এই মানুহখিনিয়ে জানিছিল তেওঁলোকৰ লক্ষ্য উদ্দেশ্য কি এই মানুহখিনিয়ে জানিছিল তেওঁলোকৰ লক্ষ্য উদ্দেশ্য কি তেওঁলোকে জীৱনত কি কৰিব গৈ আছে তেওঁলোকে সেই বতাহত উৰি যোৱা নাছিল তেওঁলোকে স্থিত প্ৰজ্ঞৰ দৰে কাম কৰিছিল সেইকাৰণে মই অনুৰোধ জনাওঁ তোমালোকক মনটো বিচলিত হ'বই এইটো সময়ত পঢ়াত মন নবহিবই নেচুৰেল ঘূৰি ফুৰিব মন যাব কিবা কিবি মনত ধাৰণাই নেচুৰেল কিন্তু সেইটো কণ্ট্ৰল কৰি যিয়ে আগবাঢ়ি যায় সি জীৱনত সফল হয় আৰু যোনে নোৱাৰে সি জীৱনত বিশৃংখল হয় আৰু মই বাৰে বাৰে কওঁ মোৰ জীৱনটো কেৱল মোৰ নহয় মোৰ জীৱনটো মোৰ মা দেউতাৰ যিয়ে মোক কষ্ট কৰি আশা কৰি মোক ডাঙৰ কৰিছে সেইটো এটা আৰু এটা মই লাহে লাহে কৰিম নে বহুত দীঘল হৈ যাব নহ'লে আমাৰ ইয়াত এটা অৱশ্যে ভুল কনচেপ্ট আৰু এটা আছে এতিয়া মই ক'লোঁ ইয়াতে চবে যে প্ৰফেচাৰ হ'ব নোৱাৰে কাৰণ চবৰ মানসিক কেপাচিটিটো বেলেগ বেলেগ কোনোবা ইয়াত ল'ৰা ছোৱালী বহুত আছে বহুত পঢ়া বহুত চিনচিয়াৰ পৰীক্ষাত যায় নম্বৰ নোপোৱা 55-60 এনেকৈয়ে থাকে জীৱনটো দ্যাট মিনছ টু শ্ব' ডেট চবৰে কেপেবিলিটি আমাৰ ইয়াত কি পঢ়াত যিকেইটাক ভাল সেইকেইটাক কি বুলি কয় চোকা ভাল ল'ৰা ছোৱালী আপোনালোকৰ ডিপাৰ্টমেণ্টত ভাল ল'ৰা ছোৱালী আছেনে এইবাৰ টিচাৰটোৱে কি কৰে জেনেৰেলি 2-এগৰাকী টিচাৰ চবেই নহয় যিকি যদি ভাল নম্বৰ পোৱা ল'ৰা ছোৱালী আছে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পোৱাৰ চান্স আছে ক'ব আছে 2টা ভাল ছোৱালী আছে 2টা ভাল ল'ৰা আছে বাকীকেইটা কি পকেটমান নেকি তাৰমানে ভালটো নম্বৰ অৱশ্যে কলেজৰ কথাটো প্ৰসংগ ভালটো এই কনচেপ্টটো ওলাই দিয়া তেতিয়া কি হয় মই কি কৈছোঁ যে বাকী যিবিলাক কম নম্বৰ পৰা ল'ৰা ছোৱালী আছে সিহঁতে মেণ্টেলি ডিপ্ৰেছ হৈ যায় মোৰ টিচাৰে মোক আশা নকৰে কি হ'ব টিচাৰে আশা নকৰে মা দেউতাই আশা নকৰে মই নিজৰ পৰা কি আশা কৰিম যা যি জিন্দগী তেনেকৈ চলি যাব
তাৰমানে চোৱা ইয়াত বহি থকা ন চবৰে পটেনচিয়েল আছে বেলেগ বেলেগত বুজি পাইছা কথাটো তোমালোকে নম্বৰ পোৱাগিটাই যে একদম বিৰাট ব্ৰিলিয়েণ্ট বিৰাট চুকা আমাৰ অসমত ভাগ্য ভাল জন্ম নাপালে বিৰাট কোহলি তেণ্ডুলকাৰে সদায় মাৰ খালে হয় মাৰ বেটখন লৈ লৈ খালি পঢ়াৰ টাইমত মেট্ৰিক পাছ কৰিব পৰা নাই আমাৰ মেট্ৰিকটো বহুত প্ৰেষ্টিজিয়াছ হৈ যায় চোৱা ইয়াত বহি থকা চবৰে প্ৰেষ্টিজিয়াছ মানে হেৰি বেলেগ বেলেগ তোমালোকৰ বয়স ইমানো হোৱা নাই নাভাবিবা যে আমিতো এতিয়া অলৰেডি পাৰ কৰি আহিলোঁ নহয় কোনোবাই যদি ইয়াত ভাল গান গাব জানা কোনোবাই নাচিব জানা কোনোবাই ভাল কথা ক'ব জানা কোনোবাই ভাল পঢ়াত জানা আটাইবোৰ চুকা কোনোবাই পঢ়াত চুকা কোনোবাই গান গোৱাত চুকা আমাৰ কনচেপ্টটো চুকা মানে কেৱল পঢ়াত চুকা নহয় কোনোবাই এনচিচিত চুকা আছে না এনচিচি কাবাৰ কোনোবাই এনচিচিত চুকা কোনোবাই ফিজিকেলি চুকা শকত আবদান হেৰিটো ভাল বিলটো ভাল চবকে আমি সমানে মৰম কৰিব লাগিব আৰু তোমালোকে খালি ৰাস্তাটো বিচাৰি লোৱা আজি মই কৈছোঁ যে নম্বৰ কম পালে বুলি পঢ়াত বেয়া হ'লা বুলি যে একদম মোৰ লাইফটো শেষ নহয় চবৰে এটা এটা পৃথিৱীত বেকাৰ মানুহ কোনো জন্ম পোৱা নাই সব মানুহৰে পটেনচিয়েল আছে কিছুমান ল'ৰা আচলতে আমি এইটো সৰুতে কৰিব লাগে কিছুমান ছোৱালী ল'ৰা থাকে পঢ়াৰ সময়ত ক'ৰবাত দূৰতো যদি মিউজিক বজে পঢ়াৰ সময়ত কি কৰি থাকে জানানে লক্ষ্য কৰিবাচোন মাকে পিছত পঢ়াৰ টাইমত নাচি থাকা তাৰমানে চোৱা এইটো আমি মাৰি দিলোঁ কিন্তু এইটো নাচালোঁ যে ভগৱান আল্লাহ গডে এটা স্পেচিয়েল পাৱাৰ দিছে যে শ্বি হেজ গট এ ৰিদমিক ব্ৰেইন অৰ্থাৎ ক'ৰবাত মিউজিক শুনিলে হাতখন নিজে নিজে নাচি উঠে মাৰ খোৱাৰ পিছতো নাচি থাকে তাৰমানে সেই কণমানিগৰাকীক যদি আমি কওঁ যে তুমি পঢ়াত 30-40 যি পোৱা তুমি এই প্ৰতিভাটোক ভগৱানে দিয়া আগবাঢ়ি নোৱা তেওঁ ভাৰত নহয় পৃথিৱীৰ ভিতৰত জিলিকিব পাৰিব কিন্তু আমাৰ কথাটো হ'ল পইচা দি স্কুলত পঢ়িছোঁ ক'ত নাচি থাকা কিছুমান ছোৱালী থাকে একদম 90-95 পায় কাপোৰ চিলাব দিয়াচোন বেজিটো প্ৰথমে আঙুলিত ফুটাব মই পঢ়াটো চুকা কিন্তু যিজনী ছোৱালীয়ে নিখুঁতভাৱে কাপোৰ চিলাব পাৰিব তাইও চুকা কিন্তু প্ৰব্লেমটো হ'ল আমি সেই প্লেটফৰ্মটো দিব নোৱাৰোঁ আমি সেই ক'ব নোৱাৰোঁ যে এই কাপোৰ চিলোৱা কলাৰ জৰিয়তে ফেশ্বন ডিজাইনিঙত যদি তোৱা এজন প্ৰফেচাৰে মাহত খুব বেছি 1.5 লাখ পায় তুমি এটা কাপোৰ বিক্ৰী কৰি 15 লাখ টকাও পাব পাৰা আমাৰ ইয়াতে মাকে জোকাব খালি কাপোৰ চিলালে বিয়া দিম ৰ সোনকালে মানে কথাটো বুজি পাইছা যিসকলে নম্বৰ পোৱা নাই কোনোবাই কাপোৰ চিলাব জানা তোমাকো ভগৱানে কিবা এটা স্পেচিয়েল কোৱালিটি দিছে তুমি অকমান সেইফালে ভাবিবাচোন আজিৰ পৰা বিএ পঢ়ি থাকা গুগলত চোৱা হাউ টু বিকাম এ ফেশ্বন ডিজাইনাৰ এই বিএ পাছ কৰা দিন গ'ল আৰু আজিকালি পঢ়ি আছা ঠিকই আছে নলেজৰ কাৰণে পঢ়িছা চাবা যে হাউ টু বিকাম এ গুড ফেশ্বন ডিজাইনাৰ সপোনেই নাই কোনোবাই ল'ৰা থাকে কিছুমান চাবা টিচাৰবিলাকে গোটেই বছৰ মৰম নকৰে 2-3 দিনমান খুব মৰম কৰে কিয় সৰস্বতী পূজাৰ দিন আৰু এনেকুৱা মিটিং হ'লে কি ডেস্ক বেঞ্চ চোপা ডাঙাকে আহাচোন আহা বাবা আহা আৰু বাকী কেইদিন মানে সিহঁতৰ লগত আশা নাই এতিয়া চোৱা তেওঁলোকো চোকা কিহত চোকা দে আৰ ফিজিকেলি ফিট 90 পোৱা ল'ৰা এটাক দাঙিব দেচোন 2খন বেঞ্চ 3 নম্বৰ বেঞ্চত 3 নম্বৰ বেঞ্চ ডঙাল তাৰমানে ভগৱানে তোমাক ফিজিকেলি ফিট কৰি দিছে সেইটোৰ জৰিয়তে তুমি আৰ্ম ফ'ৰ্চেছত ট্ৰাই কৰিব লাগিব ফিজিকেল ফিটনেছৰ যোগেদি আগবাঢ়ি যাব পৰা হাজাৰটা আছে নীৰজ চোপ্ৰা জেভলিন দলিয়াইছে ডিস্কাছ দলিয়াইছে তাৰমানে তোমাৰ ফিজিকেল ফিটনেছটো তুমি ভালকৈ ইউটিলাইজ কৰা অৰ্থাৎ আমি ল'ৰা ছোৱালীটোক সেই ৰাস্তাটো দেখাই দিব নোৱাৰোঁ বা ল'ৰা ছোৱালীবিলাকে মোবাইলত পৃথিৱীৰ চব চাই নিজৰ কেৰিয়াৰ সম্বন্ধে একো নাচায় বেমাৰটো তাতে কথাটো বুজি পাইছা সেইকাৰণে মই কৈছোঁ ইয়াত কিছুমানে ভাল খানা বনায় কিছুমান চাবাচোন ল'ৰা বা ছোৱালী ল'ৰায়ো কিতাপতকৈ বেছি কিতাপত ক্ৰিয়েটিভ নাই যিটো লিখিছে এইটোৱে পঢ়ে কিন্তু কিচেনত যোৱালে ক্ৰিয়েটিভ মেগীটো দৰকাৰ হ'লে বেঙেনা দি দিব ক্ৰিয়েটিভ তাৰমানে কিবা এটা ভগৱানে দিছে য'ত বনাই ভাল পায় এটা ভাল শেফৰ কোৰ্চ এটা কৰি অভয়পুৰী টাউনত যদি ভাল ৰেষ্টুৰেণ্ট এখন নিজে বনাই খোলা এজনী ছোৱালী বা এজনাই মাহত 2 লাখ টকা 3 লাখ টকা 4 লাখ টকা ইনকাম কৰিব পাৰা তাৰে ব্ৰাঞ্চ খুলি দিবা বঙাইগাঁৱত ব্ৰাঞ্চ আমি সেইবিলাক নাভাবোঁ কথাটো বুজি পাইছা সেইকাৰণে ইয়াত যিসকলে ভাল নম্বৰ পাইছা কংগ্ৰেচুলেশ্যনছ টু ইউ যিবিলাকে পঢ়াত অকণমান নম্বৰ কম পাইছা আজি ঘৰত যাই ভাবিবা যে তোমাৰ পটেনচিয়েলটো কি আছে ইনহাৰেণ্ট পটেনচিয়েলটো কি আছে আৰু মোৰ ট্ৰাষ্ট মি ইয়াত বহুত তেনেকুৱাই আৰু বহুত
পটেনচিয়েলখিনিতো নোহোৱাই হৈ গ'ল কিয় সৰুতে কোব খাই হয়তো নাচাৰ বহুতৰ